হে গাইজ কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিছোঁ। আজি আমি ডিসকাস কৰিব গৈছোঁ কেইটামান গভৰ্ণমেণ্ট জব যোনটো আপোনালোকৰ আহিছে ফুড সেফটি আৰু ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ পৰা আৰু ভাল ভাল ভেকেন্সি প্ৰায় আপোনালোকৰ 250 প্লাস ভেকেন্সি আছে আৰু অৰ্হতা খালি ক্লাছ 12 পাছ গ্ৰেজুৱেশ্যন এনেকুৱা আছে মই দেখাই দি আছোঁ ভালকে সমনস্থ কৰি ভিডিঅটো ষ্টাৰ্ট কৰিছোঁ আৰু সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলটোৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবসাইটটো আহি যাব য'ৰ পৰা মই আপোনালোক চাকৰিবোৰ আপডেট দিওঁ আৰু আপোনালোকে নিজে আহি ইয়াতে আহি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাই থাকিব পাৰিব আৰু এছআইৰ পৰা আহিছে ফুড সেফটি আৰু ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ পৰা ভেকেন্সি 254টা টোটাল ভেকেন্সি আছে জুনিয়ৰ এছিষ্টেণ্ট এছিষ্টেণ্ট মেনেজাৰ ফুড সেফটি অফিচাৰ এনেকুৱা ভেকেন্সি আছে মই দেখাই দি আছোঁ আপোনালোকক ভালদৰে তাৰপিছত যোৱাকালি ভিডিঅ'টো চোৱানে চাই ল'ব পাৰে আমি ইণ্ডিগো এয়াৰলাইনৰ বিষয়ে ডিসকাস কৰিছোঁ ভালদৰে আৰু ডিব্ৰুগড় এয়াৰপৰ্টৰ ভেকেন্সি আছে আইজল এয়াৰপৰ্ট এনেকুৱা ভেকেন্সি আছে অৰ্ণপূৰ্ণ কোম্পানীৰ আমি ভেকেন্সিবোৰ ডিসকাস কৰিছোঁ আৰু যোৱা পৰখি আমি ডিসকাস কৰিছোঁ এইচডিএফচি বেংকৰ ভাল ভাল ভেকেন্সি প্ৰায়ভাগ ডিস্ট্ৰিক্টৰে ভেকেন্সি আছে আপোনালোকে চালে দেখা হ'ব আৰু কোনো ধৰণৰ ফিজ বা ৰিটেন এক্সাম নহয় সো ভালদৰে এপ্লাই কৰিব পাৰিব আৰু শৰ্টলিষ্টেড হৈ আপোনালোক ইণ্টাৰভিউৰ কাৰণে মাতিব এনেকুৱা বহুত আপোনালোকৰ প্ৰাইভেট জব আছে এমআৰএফ টায়াৰ কোম্পানী ইণ্টাৰভিউ চলি আছে 21 ৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ হ'ব এমআৰএফ টায়াৰত আৰু এইটো পোষ্ট চাই ল'ব বা ভিডিঅ'টো চালে আপোনালোক গম পাই যাব ডিটেইলছ ভাল চাকৰি ক্লাছ 8 ৰ পৰা আপোনালোকৰ গ্ৰেজুৱেশ্যন ক্লাছ 10 পাছ ক্লাছ 12 পাছ এনেকুৱা চাকৰি আছে ৰিলায়েন্স ৰিটেইলৰ চাকৰি আছে ডাউনটাউন হস্পিটেল নেশ্যনেল জল জীৱন মিছনৰ চাকৰি আছে আজি ভেকেন্সিবোৰ আমি ডিসকাস কৰি লম আজি আপোনালোকৰ আহিছে ফুড সেফটি আৰু ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ পৰা ভেকেন্সি আৰু অৰ্হতা বা কোৱালিফিকেশ্যন 10+2 গ্ৰেজুৱেশ্যন ডিপ্লোমা থাকিব লাগিব আৰু পোষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু এটো কাৰণে আপোনালোকৰ 250টা নতুন পদ ভেকেন্সি আছে আৰু অসমৰ ল'ৰা ছোৱালীয়ে সকলোৱে এইবোৰ চাকৰি এপ্লাই কৰিব পাৰিব আৰু ভালদৰে আপোনালোক মই বুজাই দি আছোঁ প্ৰথমতে আপোনালোকৰ ভেকেন্সি আছে জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 1 ৰ ভেকেন্সি তিনিটা ভেকেন্সি আছে এজ লিমিট আপোনালোকৰ 25 ইয়াৰ্ছৰ ভিতৰত যদি এজ আছে তেতিয়া এইটো এপ্লাই কৰিব পাৰিব আৰু ক্লাছ 12 পাছ এপ্লাই কৰিব পাৰিব এটা চাকৰিত ক্লাছ 12 পাছ মিনিমাম কোৱালিফিকেশ্যন দিয়া হৈছে নে ভেকেন্সি লৈ আহিছে নে ভেকেন্সি আপোনালোকৰ আহিছে আইটি এছিষ্টেণ্টৰ ভেকেন্সি তিনিটা ভেকেন্সি আছে এজ লিমিট 30 ইয়াৰ্ছ দিয়া হৈছে এটো কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু আপোনালোকৰ এবছৰীয়া যোনখন কম্পিউটাৰ ডিপ্লোমা বা ডিগ্ৰী থাকে কম্পিউটাৰ এপ্লিকেশ্যনত সেইখন কৰা হ'লে হ'ল মানে পোষ্ট গ্ৰেজুৱেশ্যন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন যোনখন ডিপ্লোমা থাকে সেইখন কৰা হ'লে আপোনালোকৰ হৈ যাব আৰু আপোনালোকৰ বা এইকেইটা যদি নাই তেতিয়া অৰৰ এটা অপচন আছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ বিসিএ কৰা হ'লে হৈ যাব তেতিয়া হ'লে আপোনালোকৰ ডিগ্ৰী বা এখন ডিপ্লোমাখন নহলে হ'ব অৰৰ অপচনটো দিছে আপোনালোকে ভালকে চাই ল'ব এটো আৰু নেক্সট ভেকেন্সি লৈ আছে নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে পাৰ্সোনাল এছিষ্টেণ্টৰ ভেকেন্সি 19টা টোটাল ভেকেন্সি আছে এজ লিমিট 30 ইয়াৰ্ছ দিয়া হৈছে এইটো কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী বা গ্ৰেজুৱেশ্যন হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা আৰু আপোনালোকৰ শৰ্ট হেণ্ড জানিব লাগিব টাইপিং স্পীড 40 ৱৰ্ড পাৰ মিনিট ইংলিছ আৰু 35 ৱৰ্ড লিমিট হিন্দীত সো ভালকেখিনি চাই ল'ব আৰু আপোনালোকৰ ডিপ্লোমা এখন থাকিব লাগিব শৰ্ট হেণ্ড বা সেক্ৰেটাৰী প্ৰেক্টিছ বা ষ্টেনোগ্ৰাফি এখন থাকিলে হৈ যাব আপোনালোক দিয়া আছে আৰু এমএছ অফিচ ভালকে জানিব লাগিব ইন্টাৰনেটৰ কামবোৰ জানিব লাগিব সো ভালকেখিনি চাই ল'ব নেক্সট ভেকেন্সি আহিছে এছিষ্টেণ্টৰ ভেকেন্সি 33টা টোটাল ভেকেন্সি আছে এছিষ্টেণ্টৰ কাৰণে আৰু আপোনালোকৰ এজ 30 ইয়াৰ্ছ এজ লিমিট দিয়া হৈছে এইটো কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী বা খালি গ্ৰেজুৱেশ্যন হ'লে হ'ল ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা নে ভেকেন্সি আহিছে এছিষ্টেণ্ট মেনেজাৰ এইটো কাৰণে 4টা ভেকেন্সি আছে জাৰ্নেলিজম মাছ কমিউনিকেশ্যন আৰু পাব্লিক ৰিলেশ্যনৰ কাৰণে 2টা ভেকেন্সি সোশ্যাল ৱৰ্ক সাইকোলজি লেবাৰ আৰু সোশ্যাল ৱেলফেয়াৰ আৰু লাইব্ৰেৰী সায়েন্সৰ কাৰণে 2টা ভেকেন্সি আছে এজ লিমিট 30 ইয়াৰ্ছ দিয়া হৈছে এইটো কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী বা ডিপ্লোমা হ'ব লাগিব জাৰ্নেলিজম বা মাছ কম বা পাব্লিক ৰিলেশ্যন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা আৰু অৰৰ অপচন আছে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী বা ডিপ্লোমা হ'ব লাগিব সোশ্যাল ৱৰ্ক বা সাইকোলজি বা লেবাৰ আৰু সোশ্যাল ৱেলফেয়াৰ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা আৰু অৰৰ অপচন আছে বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স এখন হ'লে হ'ব মানে বিএলআই যোনখন আপোনালোকৰ ডিগ্ৰী বা ডিপ্লোমা থাকে এখন হ'লে হ'ল আৰু আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েন্স লাগিব যদি আপোনালোকৰ লাইব্ৰেৰীত কাম কৰা অভিজ্ঞতা বা এক্সপিৰিয়েন্স আছে তেতিয়া এপ্লাই কৰিব পাৰিব নে ভেকেন্সি লৈ আছে নে ভেকেন্সি আপোনালোকৰ আহিছে হিন্দী ট্ৰান্সলেটৰৰ ভেকেন্সি এটা ভেকেন্সি আছে 30 ইয়াৰ্ছ লিমিটলৈ এপ্লাই কৰিব পাৰিব আৰু মাষ্টাৰ ডিগ্ৰী হিন্দীত হ'ব লাগিব উইথ ইংলিছ এজ এ কম্পালসৰি আৰু অৰ ইলেক্টিভ সাবজেক্ট অৰ এজ এ মিডিয়াম অফ এক্সামিনেশ্যন এট দ্য ডিগ্ৰী লেভেল সো ভালখিনি চাই ল'ব অপচনো বহুত দিয়া আছে এটা পোষ্ট কাৰণে মই আপোনালোকক গোটেইখিনি কৈ নিদিওঁ আপোনালোকে নিজে চাই ল'ব পাৰিব বেছি পোষ্ট হ'লে মই বুজাই দিলোঁ হয় আপোনালোকে আমাৰ ৱেবছাইটত আহিলে অৰ অপচনখিনি পঢ়ি ল'ব ভালদৰে
আৰু নেক্সট ভেকেঞ্চি লৈ আছোঁ। নেক্সট ভেকেঞ্চি আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ আইটিৰ কাৰণে 4টা ভেকেঞ্চি আছে। এজ লিমিট 30 ইয়াৰ্ছলৈ হ'ব লাগিব। এইটো কাৰণে আপোনাৰ এমটেক বা বিটেক ইন কম্পিউটাৰ চায়েন্স বা আদাৰ 11 ইঞ্জিনিয়াৰিং ডিচিপ্লিন বা MCA বা বেচেলৰ ডিগ্ৰী ইন দ্য ৰিলেভেণ্ট ফিল্ড 5 বছৰ টোটেল এক্সপিৰিয়েঞ্চ হ'ব লাগিব। মিনিমাম 3 বছৰ ইন দ্য ৰিলেভেণ্ট ফিল্ড। নেক্সট ভেকেঞ্চি আহিছে চেণ্ট্ৰেল ফুড ছেফটি অফিচাৰৰ ভেকেঞ্চি 37টা ভেকেঞ্চি আছে। এজ লিমিট 30 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব। এইটো কাৰণে আপোনালোকৰ ডিগ্ৰী বা আপোনালোকৰ ফুড ছেফটিৰ যোনখন ডিগ্ৰী থাকে সেইখন হ'লে হ'ল বা ডায়েৰী টেকন'লজি বা বায়'টেকন'লজি বা অইল টেকন'লজি বা এগ্ৰিকালচাৰ চায়েন্স বা ভেটেৰিনাৰী চায়েন্স এইবিলাকত হ'লে হ'ল। ভালকৈ এইখিনি চাই ল'ব। দি আছে আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলি আছে তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব পাৰে। ভালে ভেকেঞ্চি আছে। নেক্সট ভেকেঞ্চি আহিছে টেকনিকেল অফিচাৰৰ ভেকেঞ্চি 125টা ভেকেঞ্চি আছে। চ' ভাল ভেকেঞ্চি এইটো এটা আৰু 30 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব এটা চাকৰিত। এইটো কাৰণে মাষ্টাৰ্ছ ডিগ্ৰী হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা ইন কেমেষ্ট্ৰি বা বায়'কেমেষ্ট্ৰি বা ফুড টেকন'লজি। ভালকৈ এইখিনি চাই ল'ব। ডিটেইলছ দি আছে, অলপমান ডাঙৰ আছে, বস্তুখিনি পঢ়ি ল'ব যদি ইণ্টাৰেষ্টেড হয়। তাৰপিছত আছে আপোনালোকৰ ফুড এনালাইচিছৰ ভেকেঞ্চি 4টা ভেকেঞ্চি আছে। এজ লিমিট 35 ইয়াৰ্ছ হ'ব লাগিব। এইটো আগৰ নিচিনা একে কোৱালিফিকেশ্যন চাই ল'ব পাৰিব ভালদৰে। নেক্সট ভেকেঞ্চি আহিছে আপোনালোকৰ ডেপুটি মেনেজাৰ জাৰ্নেলিজিম মাছ কমিউনিকেশ্যন পাব্লিক ৰিলেশ্যন মাৰ্কেটিং 6টা ভেকেঞ্চি আছে। মাৰ্কেটিঙৰ কাৰণে এটা, জাৰ্নেলিজিম মাছ কমিউনিকেশ্যন পাব্লিক ৰিলেশ্যনৰ কাৰণে 5টা। এজ লিমিট 35 আৰু আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী বা ডিপ্ল'মা হ'ব লাগিব। ফুল টাইম কৰ্চ ইন জাৰ্নেলিজিম বা মাছ কমিউনিকেশ্যন বা পাব্লিক ৰিলেশ্যন বা MBA উইথ স্পেচিয়েলাইজেশ্যন ইন মাৰ্কেটিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা আৰু 6 বছৰ এটা আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। নেক্সট ভেকেঞ্চি আহিছে এছিষ্টেণ্ট ডাইৰেক্টৰ টেকনিকেলৰ 9টা ভেকেঞ্চি আছে। এজ লিমিট 35 ইয়াৰ্ছ। চ' ভালকৈ এইখিনি পঢ়ি ল'ব। আৰু আপোনালোকৰ নেক্সট ভেকেঞ্চি আহিছে এছিষ্টেণ্ট ডাইৰেক্টৰ এডমিট ফাইনেন্স বা লিগেলৰ 6টা ভেকেঞ্চি আছে। এডমিট আৰু ফাইনেন্সৰ 5টা, লিগেলৰ এটা আৰু এজ লিমিট 35 ইয়াৰ্ছ। এইটো কাৰণে ডিগ্ৰী বা ডিপ্ল'মা হ'ব লাগিব আপোনালোকৰ ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা। ভালকৈ এইখিনি পঢ়ি ল'ব। নেক্সট ভেকেঞ্চি বা লাষ্ট ভেকেঞ্চি আজিৰ দিনৰ প্ৰিন্সিপাল মেনেজাৰ। এইটো কাৰণে আপোনালোকৰ জাৰ্নেলিজিম মাছ কমিউনিকেশ্যন বা পাব্লিক ৰিলেশ্যন বা মাৰ্কেটিঙত লাগিব। এটা ভেকেঞ্চি আছে 50 ইয়াৰ্ছ এজ লিমিট আৰু আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী বা ডিপ্ল'মা হ'ব লাগিব ইন জাৰ্নেলিজিম ফুল টাইম কৰ্চ মাছ কমিউনিকেশ্যন বা পাব্লিক ৰিলেশ্যন বা এইকেইটা হ'বলৈ হ'ল আৰু 16 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইন দ্য ৰিলেভেণ্ট ফিল্ড। আৰু এক্সাম এটা হ'ব আপোনালোকৰ অল অভাৰ আছাম আৰু নৰ্থ ইষ্ট। আৰু চেণ্টাৰকেইটা পৰিব আইজল, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, কহিমা, শ্বিলং, তেজপুৰ। আৰু এপ্লিকেশ্যন ফিজ আছে অলপমান বেছি এপ্লিকেশ্যন ফিজটো, সেইটো কাৰণে চাই ল'ব। যদি ভাল লাগে তেতিয়া এপ্লাই কৰিব। জেনেৰেল আৰু OBC কাৰণে 1500 দিব লাগিব আপোনালোকৰ এপ্লিকেশ্যন ফিজ। ST ওমেন, এক্স ছাৰ্ভিচমেন, PWD আৰু EWSৰ কাৰণে 500 টকা এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আপোনালোকৰ অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই মই লিংকটো তলত দি দিছোঁ। ক্লিক কৰি ডাইৰেক্ট অনলাইন এপ্লাই কৰি দিব পাৰে। আৰু এডভাৰটাইজমেণ্ট ডিটেইলছটো ক্লিক কৰি ডাউনলোড কৰি ল'ব। সেইটো পঢ়িহে এপ্লাই কৰিব। আপোনালোকৰ ফিজৰ কথা আছে ন, সেইটো কাৰণে পঢ়ি ল'ব। যদি ভাল লাগে তেতিয়াই এপ্লাই কৰিব। ফিজ আপোনাৰ 1500 মই ক'লোৱে। চিলেবাছটো ক্লিক কৰি চিলেবাছটো পঢ়ি ল'ব পাৰিব কি এক্সামত আহিব। আৰু লাষ্ট ডেট হ'ল 12 নৱেম্বৰ 2021। চ' আপোনালোকৰ হাতত এতিয়া বহুত দিন আছে। চ' ভাবি চিন্তি এপ্লাই কৰিব। আৰু অনলাইন মই দেখাই দিছোঁ। ক্লিক কৰিলে যোনটো অফিচিয়েল ৱেবছাইট ফুড ছেফটি আৰু ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া, আমি তাতে যাই পাম। অলপমান দেৰি লোডিং হ'ব। প্লিজ ৱেইট বুলি আহি যাব। আৰু এইখিনি পঢ়িলেও ক্লজ কৰি দিব। আৰু পঢ়িলৈ আপোনালোকৰ কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে পষ্টৰ নামটো লিখি দিব ইয়াতে। লিগেল ডাইৰেক্টৰ বা যি আপোনালোকৰ নাম, মোবাইল নাম্বাৰ, ইমেইল ID, ইমেইল কনফাৰ্ম, তাৰপিছত এইটো দি ছাবমিট কৰি দিব। নেক্সট ষ্টেপবোৰ কৰি যাব। লাষ্টত ফাইনেল ছাবমিট কৰি দিলে হ'ল। সেইমতে আপোনালোক এক্সাম এটা দিব লাগিব। আৰু এক্সামটো যদি ভাল হয় পিছলৈ চিলেক্ট কৰা যাব। চ' ফ্ৰেণ্ড আজিলৈ যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো এটা লাইক কৰোঁ আৰু আপোনাৰ ফ্ৰেণ্ডৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যাতে সিহঁতৰ হেল্প হৈ যায়। আজিলৈ জয় অসম। আগলৈ ভিডিঅ'বোৰ চাই থাকিব।